8 বজাত 8 মিনিট আজিৰ বিষয় মোবাইল ফোন যদিও আমাৰ মোবাইল ফোন সিলেবাসৰ অংশ নহয় কিন্তু ই আমাৰ জাৰ্নিটোত কি হয় প্ৰভাৱ পেলায় প্ৰত্যক্ষ পৰোক্ষভাৱে আমি কি কৰিব নোৱাৰো মোবাইলটোক আমি ইয়াক এৰিবও নোৱাৰো ধৰিবও নোৱাৰো ঠিক আছে তো গতিকে আমি ইয়াৰনো সঠিক ব্যৱহাৰে আপোনাক কেনে ধৰণে টাইমটো বচাব পাৰে তাৰ বিষয়ে আমি আজি মই 8 মিনিট কম তো কথাটো ফাৰ্স্ট কথাটো এতিয়া চাবচোন এটা কথা আমাৰ সঘনাই শুনি থাকো কোনটো কথা যেতিয়া আমি কিবাটা এক্সাম ৰিলেটেড আহে আমাতকে ওপৰৰ জেনেৰেশ্যনখিনি আমাৰ দেউতা খুৰা মামাৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে এটা খুব কমন প্ৰবচন দিয়ে বা ডায়লগ দিয়ে কি কয় যে সক আমাৰ দিনত বহুত কষ্ট আমাৰ দিনত আপোনাৰ এনেকুৱাকে কৈছিলো মই স্কুলত এনেকা যাব লগা আছিল আমি হাল বাই স্কুল গৈছিলো তো ঠিক আছে তেওঁলোকৰ ষ্ট্ৰাগলটো হেতু সময়ত বেলেগ আছিল কিন্তু এতিয়াৰ আমাৰ ষ্ট্ৰাগলটো আমাৰ বেলেগ আৰু যত মোবাইলটোৰ লগত আমি ইয়াৰ লগত জুটিব লাগে ৰাতিপুৱা শুই উঠাৰ পৰা জুটিব লাগে তেতিয়া হালবা মানুহজনে হালবাব গৈছিল ঘূৰি আহি 2 ঘণ্টা শুলে তাৰ পিছত তেওঁ কি কৰিব পাৰে পঢ়িব পাৰে হয়নে যদি কোনবা পঢ়িছিল বা কিবা কৰিছিল তেওঁ কৰিব পাৰে ঠিক আছে মই লাইট কৰিব খোজা নাই তেওঁলোকক কিন্তু কথাটো হল মোবাইলটোৱে কেনেকৈ প্ৰভাৱ পেলায় আমি হেতু জানো এতিয়া ই কি ধৰণে আপোনাক মানে ইয়াক মেনেজমেন্টটো কেনেকৈ কৰিব সক এটো নাভাবা কথা ইমান সঘনাই আমি নাপাতো বা এটো আমি নকৰো কিন্তু আপুনি একদিন দুদিন আপুনি ব্যৱহাৰ কৰি সক আপুনি ইয়াৰ মানে মই আজি কোৱা কথা কিটা এদিন দুদিন আপুনি এপ্লাই কৰি সক নিজৰ লগত প্ৰয়োগ কৰি চাব এটা ডিফাৰেন্স আপুনি ফিল কৰিব কথাটো কেনেকুৱা ধৰণৰ ইয়াৰ আগত মই এটা আপোনাৰ মই যেতিয়া 40 দিনৰ এটা প্ল্যান এটা কৈছিলো হেতু প্ল্যানত মই এটা ট্ৰিক এটা মই শেয়াৰ কৰিছিলো ট্ৰিকটো কি কৈছিলো যে মই সদায় মই ট্ৰেক কৰিছিলো যে কিমানটো ঘন্টা আপুনি ডেইলি পঢ়া হয় তাত মানে মই দেখিছিলো কেতিয়াবা 2 ঘন্টা হয় কেতিয়াবা 8 ঘন্টা হয় কিন্তু একচুয়ালি আসল আপোনাৰ ঘন্টাটো কাউন্ট হয় মানে একচুয়াল কিমান হল মানে আৰু হেতু কাৰণে কি কৰিছিলো মোবাইলৰ ষ্টপৱাচটো যদি আপুনি লগাই পেলাই মই ভিডিওটো অলৰেডি দেখুৱাইছো ষ্টপৱাচটো লগাই আপুনি যদি পাছাবো কৰিব গৈছে আপুনি টয়লেটো গৈছে আপুনি কাৰোবাৰ লগত কথাও পাতিছে তেতিয়াও ষ্টপৱাচটো বন্ধ কৰক আৰু ৰাতিপুৱা শুই উঠাৰ পৰা মানে পেন কলমটো ধৰাৰ পৰা মানে বা টেবুলখনত পঢ়াৰ পৰা ষ্টপৱাচ অন কৰি পেলাই আপুনি সব একচুয়ালি কিমান পঢ়িছে প্ৰথম আপুনি ট্ৰেক কৰক হেতু যদি ট্ৰেক কৰে আপুনি এটা ৰিজাল্ট পাব যে কিমানটো আপোনাৰ ধক প্ৰডাক্টিভ আৱাৰ দিনটোত কিমান যায় মানে ঠিক আছে তো হেতু কথাটো আমি হেতু মই অলৰেডি ভিডিওটো দেখুৱাইছো কেনেকৈ কি আৱাৰ হেতু 40 মিনিটৰ এই ভিডিওটো চালে আপোনালোকে এই কথা গম পাই যাব তাত দেখুৱাইছো কথাটো হল হেতু এতিয়া সমস্যাটো তাত নহয় সমস্যাটো ক'ত প্ৰথম এতিয়া আৰম্ভণি এটা ভিডিওটো কিয় বনাব লগা হৈছে ভিডিওটো এই কাৰণে বনাব লগা হৈছে মইতো এতিয়া আমি ইনষ্টাগ্ৰাম কেনেকৈ চাম ইউটিউব কেনেকৈ চাম তাৰ ভিডিও বনাব লগা হোৱা নাই বিকজ এটোত সদায় ইয়াতে আমি গৈ পেলাই কি হৈ যাওঁ ডাইভাৰ্টেড হৈ যাওঁ চাওঁ সদায় আৰম্ভণি চক পঢ়াৰ টপিক এটা লৈ হয় এই কনস্টিটিউশনৰ কিবা এটা বুজি পোৱা নাই হেতুৰে গৈ কিবা মানে আপুনি আৰ্টিকল এটাত গৈ বলে আৰ্টিকল 370 গৈ আৰ্টিকল 370 এখন মুভিখন পাবগে গোটেই মুভিখনে চাই দিও কিবা এটা আপুনি চাবলৈ গৈ আৰু সেই কেতিয়াবা চাওঁতে 1 ঘণ্টা 2 ঘণ্টা পিছত আমি সুইচ কৰি দিও মই যিমানটো লক্ষ্য কৰিলো প্ৰবলেমটো হে সুইচিংটোত হয় মানে আমি জোনটো চাব যাওঁ তাত নৰৈ আমি বেলেগলৈ গুচি যাওঁ সেই কাৰণে মই কি কৰিলো এটা লাষ্টত এটাই তাৰ কাৰণে সলিউশন পাইছিলো সলিউশনটো কি হয় আপুনি জোনটো বিষয় চাবলৈ গৈছে ন সাপোজ আপুনি কিবা এটা চাব যে আৰ্টিকল 370 চাবলৈ গৈছে আৰ্টিকল 370 ৰ টাইম ফিক্স কৰি লওক টাইম ফিক্স দুটাত কিমান মিনিট চাব হেতু ফিক্স কৰি লওক আৰু কেতিয়া চাব হেতু ফিক্স কৰি লওক যেতিয়া মোবাইলটো আপোনাক নাচাব যদি যোনবোৰ মানে সাৰ্চ কৰিবলগীয়া বিষয় থাকে ধৰক হেবোৰ আপুনি এনেকুৱা কৰি লওক মই হেবোৰ একদম পিছবেলাহে চাম ৰাতি সন্ধিয়া 7টা বজাৰ পিছতে এইখিনি বস্তু চাম ইনষ্টাগ্ৰামৰ কমেন্ট ৰিপ্লাই মই 7টা বজাৰ পিছতে দিম বেটা নোজোৱাটো আপুনি বন্ধ কৰিব নাই বা আপোনাৰ কোনবা হোৱাটছএপতে যি কৰক আপুনি ষ্টেটাস দিব কিবা কৰিব হেবোৰ এটা টাইমৰ ফিক্স কৰি ৰাখক সেই টাইমটোতহে আপুনি চাব তেতিয়া আপোনাৰ এটা ফাৰ্স্ট হেতু এটা ওয়ে সেকেন্ড কথাটো কি হয় আমি কি কৰিব লগা হয় ধৰক আপুনি এটো কেতিয়াবা কি কৰিব এটো যদি আপুনি যেতিয়া পঢ়ি আছে ন যদি পঢ়ি আছে পাৰিলে মোবাইলটো কি ৰাখক সুইচ অফ কৰি ৰাখক সুইচ অফ আৰু সক আপোনাৰ দুটা মেছেজ সেই সময়ত কোনবা ৰিপ্লাই নকৰিলো দুনিয়াখন একো খলনি হৈ না যায় আমি মনত ভাবো হাজাৰটা ৰিজন দিও আমুকে এটো ভাবিব তামুকে এটো ভাবিব যদি দেখিছে কিমান ভাল মানুহ ফসি আছে এই মানে এপিএসসি টুলে হক বা এক্সাম এটাত মানে কিমানখিনি ইউথ আমি ফসি আছো তো হুনকালে আপুনি এখিনি মাজত যেতিয়া উলাই যাব লাগে তো গতিকে আপুনি এই কিছুমান বস্তু কৰক এখিনি এনেকুৱা নহয় যে মই কৰি পেলাই এডভাইস দিছো মই নকৰি পেলাই এতিয়া ৰিগ্ৰেট হয় যত তাত এডভাইস দিছো কিছু মই এপ্লাই কৰি কোবাত ফলো পাইছো আৰু কিছুমান বেলেগৰ পৰাও প্ৰথম পাইছো এটো কথা হল ইয়াৰে আপুনি মই কলো নহয় কৰিবলৈ কি কৰক সুইচ অফ কৰক মোবাইলটো সুইচ অফ কৰক আইদাৰ সুইচ অফ কৰক নহয় সাইলেন্ট কৰক আৰু মানে এনেকুৱা কৰক কিছুমান আপোনাৰ মানে কি লগাই দিওক মানে এনেকুৱা স্পিড ব্ৰেকাৰ লগাই দিওক স্পিড ব্ৰেকাৰ মানে গম পাইছে ন ধৰক এনেকুৱা আপুনি মোবাইলটো চাই ধৰক
মোবাইলটো এতিয়া এনেকুৱা ৰুমলৈ সোমালে আপুনি বোলে গেটৰ ঘৰৰ পৰা গেটৰ সোমাই গেট সোমালে বোলে আপুনি চাইলেণ্ট কৰে আপুনি সদায় তেনেকুৱা এটা হাবিট বনাই লওক সুমৰ হেৰিৰ পৰা সোমালে মানে পঢ়িম পঢ়াৰ লগে লগে মই চাইলেণ্ট কৰোঁ ফোন এটা আহিছে ফোনটো বোলে এনেকুৱা যদি ইম্পৰ্টেণ্ট নহয় দুবাৰত নধৰোঁ তাৰ 3 নম্বৰত কৰিলেহে ধৰিম অতি তেনেকুৱাত মানে আৰু যদিও যায়ো এনেকুৱা কৰিব যে ফোনটো ধৰিবলৈ হ'লে বাহিৰত গৈহে ধৰিমগৈ মানে আপুনি ৰুমৰ ভিতৰত কেতিয়াও ফোন নধৰিব আপুনি তেনেকুৱা এটা হেবিট বনাই লওকচোন আপুনি যোনটো ৰুমত আছে ৰুমটোত কেতিয়াও আপুনি ফোন নধৰে ফোন কৰিবলৈ হ'লে বাহিৰতহে কৰিবলৈ হয় বাহিৰত যদি আপুনি মহৰ কামো খাব লাগিব বা কিবা কৰিব লাগিব আপুনি ডেফিনেটলি ফোন কলটো কমি যাব মানে তো তেনেকুৱাকৈ কিছুমান আপুনি বেৰিয়াৰ লগাই লওক মোৰ এটা লগৰ আছিলে যোনে গেটৰ এক্সাম আমি প্ৰিপেয়াৰ কৰিছিলোঁ সি 3 মান পুৰা টাৰ্গেট লৈ পঢ়িছিলে সিটো এনেকৈ ইয়াতকৈ আৰু এটা ষ্টেপ ওপৰত গৈছিলে সি কি কৰে মানে ভগৱানৰ নামত শপত খাই দিয়ে যে মই ফোন ৰুমৰ ভিতৰত নধৰোঁ আৰু ৰুমৰ ভিতৰত ধৰিলেও সি 100 বাৰ ওম নমঃ শিৱায় জপ কৰে যদি ধৰিব লগা হয় একদম আৰ্জেঞ্চিত মানে নেট চাৰ্চ কৰিব লগা হয় ইউটিউব চাব লগা হ'লে সি জব কৰিহে চাব মানে তো তেনেকুৱা কথা দেখি লাগিছে এইবোৰ মানে চিলি কথা অদৰকাৰী কিন্তু আপুনি তেনেকুৱা ধৰণেও মানে কিবা এটা ভগৱানৰো শেষ লওক যদি আপোনাৰ য'ত দেখে মানে দৰকাৰ তাত ক্ষেত্ৰত মানে তেনেকৈও সহায় লওক আৰু এটা কৈছে যোনটো পেৰেণ্টেল কণ্ট্ৰল ন পেৰেণ্টেল কণ্ট্ৰলটোত আপুনি কিমান স্ক্ৰীন টাইম দিনটো চাই থাকিব আৰু টাইমাৰ লগাই দিয়ক যে ইউটিউবত 2 ঘণ্টাতকৈ বেছি আপুনি নকৰে 2 ঘণ্টাৰ ভিতৰত নিজে আপোনাৰ এইটো ডিসেবল হৈ যায় এপটো সেইটো সব মোবাইলতে পেৰেণ্টেল কণ্ট্ৰলটো থাকে 2 ঘণ্টাৰ আপুনি টাইমাৰ লগাই দিয়ক 2 ঘণ্টাতকৈ নাচাওঁ আৰু ইউটিউব ভিডিঅ'বোৰত সবতকৈ চাওক ইউটিউবতে আমাৰ খেলাটো ইউটিউবত আমি পঢ়াৰ বস্তু চাবলৈ গৈ ইবোৰত হেৰাই যাওঁগে সেইকাৰণে ইউটিউবত কি কৰিব ইউটিউব সদায় আপোনাৰ যদি যোনটো পঢ়া বস্তু নাপাৰিলে আপুনি সেভ কৰি লওক লগালে শুই দি চাই দিলে সেভ কৰোঁতে 5 মিনিট লাগে 1 ঘণ্টা ভিডিঅ'টো আৰু তাৰপিছত আৰু দিনটোত ডাটাটো কি নকৰিব ওপেন নকৰিব দিনটো যদি ডাটা ওপেন কৰিবলৈ হ'ল নহয় আপোনাৰ গ'ল তো গতিকে বিষয় এটোৱে মোবাইলটো তো মই গোটেইকেইটা বস্তু যদি আপোনাৰ ৰিভাইজ কৰি দিওঁ তেতিয়া কি কৰিব লাগে আপুনি ট্ৰিককেইটা কথা ক'লোৱে ট্ৰিককেইটা আপুনি প্ৰথম মেনেজ কৰক টাইমাৰটো লগাওক টাইমাৰটো লগাই আপুনি চক দিনটোত কিমান টাইম আপুনি পজিটিভলি কৰিছে কোনটো ৱেবছাইটত কিমান গৈছে আপুনি হেতুলৈকে গম পাব নেক্সট আপুনি কি লগাওক পেৰেণ্টেল কণ্ট্ৰলটোত চক হেতুতে পেৰেণ্টেল কণ্ট্ৰলটোত আপুনি ইউটিউবত বোলে 2 ঘণ্টা আৰু আপোনাৰ টাইম এটা লগাই থওক বোলে দিনটো 2 ঘণ্টাতকৈ বেছি ইউটিউব নাচাওঁ তাত আপোনাৰ লগাই থলে ক্ৰমত বোলে ইয়াতকৈ বেছি সাৰ্চ নকৰোঁ আৰু কিবা এটা বিষয় কৰা যেতিয়া সাৰ্চ কৰে সেই সময়টোত চক পাৰ্টিকুলাৰ বোলে সদায় মই 8টা বজাতহে নেট সাৰ্ফিং কৰিম 7টা বজাতে আপোনাৰ কনভিনিয়েণ্টলি আৰু পাৰিলে মোবাইলটো পিছলৈ চাব আৰু শুৱাৰ আগত ইয়াক বন্ধ কৰাই দিব প্ৰবলেমটো তাত হয় আৰু এটা মানে ডেঞ্জাৰাছ থিং ৰাতি যেতিয়া শুবলৈ যাওঁ ন শুবলৈ যাওঁতে যদি আপোনাৰ কি হ'বলৈ হয় মানে আপুনি এটো চাব লগা হয় যে মানে ধৰক শুবলৈ যোৱাৰ সময়তে আপুনি চাই পেলাই চাবলৈ 12টা বজাত আপুনি 11টা বজাত চাইগে 2টা বাজি যায়গে সবৰে এইবোৰ কমন প্ৰবলেম নাই 12টা পৰা 2টালৈকে আপুনি মোবাইল চাই দিয়ে তো সেই কাৰণে আপুনি এই টাইমটোত একদম পিছৰ সময়টোত নাচাব একেবাৰে ৰাতিপুৱাটো নাচাব মানে এটা টাইম ফিক্স কৰি লওক বোলে 8টা বজাৰ পিছত আৰু মই মোবাইলটো আপোনাৰ নাচাওঁ যাৰ যোনটো কনভিনিয়েণ্ট মানে চালো এটলিষ্ট নেটটো অন নকৰিব সবতকৈ প্ৰবলেম চক ফোন চোনবোৰৰ পৰা মই যিমান দেখিলোঁ নাহে প্ৰবলেম সদায় ইণ্টাৰনেটটোত কাৰণ ইণ্টাৰনেটটোত আমি যেতিয়া আহি যায় মানুহ মানে কণ্ট্ৰল একেবাৰে নাইকিয়া হৈ যায় ঠিক আছে আজি 8 বজাৰ 8 মিনিট ইমানেই ঘণ্টা বাজি গ'ল তো থেংক ইউ